মোৰ বহুত কাম কৰিব লগা আছে মোক জীয়াই থাকিবলৈ দিয়ক মোক প্ৰয়োজন আপোনাৰ সহায়ৰ ৰাইজ মোৰ সহায় কৰক মোক জীয়াই থাকিব দিয়ক মোৰ বহুত কাম আছে কামখিনি কৰিব লাগে মুখ্যমন্ত্ৰী মোক সহায় কৰক ঘৰখনত জমা হৈছে জাপে জাপে চিকিৎসালয় আৰু চিকিৎসকৰ নথিপত্ৰ কাৰণ এটা জটিল ৰোগত আক্ৰান্ত হৈছে ঘৰখনৰ সন্তান ৰাজ্যজুৰি উৎসৱৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সময়তেই চিলাপথাৰৰ এখন ঘৰত দেখা গৈছে শোকাকুল পৰিৱেশ উৎসৱৰ বতৰতো নিমাওমাও হৈ পৰিছে ঘৰখন এইজন চিলাপথাৰৰ চিলাবালি গাঁৱৰ অৰবিন্দ গয়াৰী যুৱকজন সম্প্ৰীতি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম 10 বছৰীয়া যুৱকজনৰ দেহত প্ৰায় এটা বছৰ পূৰ্বে ধৰা পৰিছিল এই প্ৰাণঘাতী ৰোগটো তাৰ পিছৰে পৰাই পৰিয়ালৰ লোকসকলে বিভিন্ন স্থানত চিকিৎসা কৰিছে যদিও কোনো সুফল লাভ কৰা নাই যুৱকজনৰ চিকিৎসাৰ বাবে বিক্ৰী কৰি শেষ হ'ল ঘৰৰ সকলো মাটিবাৰী শেহতীয়াকৈ চিকিৎসকে যুৱকজনক উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়াৰ পৰাই মহা সমস্যাত পৰিছে পৰিয়ালটো ৰাইজ মোৰ সহায় কৰক মোক জীয়াই থাকিব দিয়ক মোৰ বহুত কাম আছে কামখিনি কৰিব লাগে মুখ্যমন্ত্ৰী মোক সহায় কৰক মোৰ কিডনি প্ৰব্লেম হয় কিমান দিনৰ পৰা হৈছে 9 মাহ হ'ল আচ্ছা ডক্টৰ দেখুওৱা হৈছে কি ক'লে ডক্টৰে কৈছে কিডনি ট্ৰান্সফাৰ কৰিবলৈ দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ পৰিয়ালটোৱে যুৱকগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ কোনো সামৰ্থ্য নাই সেয়ে হাত জোৰ কৰি চৰকাৰ আৰু শুভাকাংক্ষীৰ ৰাইজৰ পৰা বিচাৰিছে সহায় কিডনি 11 মাস হৈ গ'ল আপুনি ডক্টৰ দেখাইছিলে দেখাইছে ক'ত দেখালে বাইদেউ ডিব্ৰুগড় গুৱাহাটীত আচ্ছা বছৰ হোৱা নাই যে 11 মাস হ'ল নাকি না 10 মে মাসৰ পৰাই হৈছে আৰু ৰাইজে আগত অলপ সাহায্য বিচাৰিছোঁ যদি কোনো সুহৃদয়বান লোকে যুৱকগৰাকীক সহায় কৰিব বিচাৰে তেনেহ'লে 9101739124 এই নম্বৰত যোগাযোগ কৰক চিচিবৰ গাঁৱৰ পৰা বনমালী মহন্তৰ ৰিপৰ্ট টাইম 8